বেংকৰ গ্ৰাহকৰ কপাল ফুলিছে কাৰোবাৰ একাউণ্টত যদি ৬০০০ কাৰোবাৰ একাউণ্টত ৮০,০০০ আন কাৰোবাৰ আকৌ লাখ টকা পৰ্যন্ত অজ্ঞাত উৎসৰ পৰা বেংক একাউণ্টত সোমাইছে টকা এইটো নলবাৰী কুৰিয়াকাটাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা এই যে মানুহৰ দীঘলীয়া শাৰী দেখিছে এইসকল লোকৰ কোনোবা যদি আহিছে টকা উলিয়াবলৈ আন কোনোবা আহিছে টকা সোমাইছে নাই তাৰ খবৰ ল'বলৈ বেংকটোৰ একাউণ্টত থকা প্ৰায় ৬০০ লোকৰ একাউণ্টত সোমাইছে ধন মোৰ ১৩,৪১০ টকা সোমাইছে আৰু আমাৰ টোটেল ঘৰৰ কাষৰে আপোনাৰ ১১টা মানুহৰ ৩০,০০০ সোমাইছে আপোনাৰ ১৬,৯৫৩ টকা সোমাইছে আৰু কাৰোবাৰ ৪০,০০০ সোমাইছে টোটেল আমাৰ গাঁৱত ধৰক ১১-১২টা মানৰ পইচা সোমাইছে গম পোৱা তাৰমানে আমাৰ পৰিয়ালৰ ৫টা সোমাইছে আমাৰ এই ১৩,৪১০ টকা আৰু আপোনাৰ ১৬,৯৫৩ টকা অজ্ঞাত উৎসৰ পৰা জমা হোৱা ধন উলিয়াই নিছে অধিকাংশ লোকে কোনোৱে আকৌ জমা ৰাখিছে পূজাৰ খৰচৰ বাবে একে মুখে ধন্যবাদ জনাইছে ধন জমাকাৰীক সেইটো আৰু আমি ভবা নাই যোনে সোমাইছে তেখেতসকলক ধন্যবাদ দিছোঁ যাতে আমাক আকৌ দিয়ে আমি সেইটো বেয়া নাপাওঁ যিয়ে নহওক গতিকে আৰু ওচৰে পাজৰেও দিয়ক আমি সেইটোৱে ভাল পাম গতিকে পূজা আছে গতিকে পূজা চাবলৈও দিছে খাবলৈও দিছে দুটা কামে কৰিবলৈ দিছে সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক যোনে দিছে টকা জমা হোৱাৰ কথা স্বীকাৰ কৰিলেও লাখ টকাৰ ওপৰত টকা জমা হোৱা নাই বুলি জনাইছে বেংকটোৰ শাখা প্ৰবন্ধকে তেওঁলোকে সোমোৱা নাই এইটো নহয় তেওঁলোকে মানে অলপ হেৰি কৈছে ভুল কথা কৈছে ১ লাখলৈকে সোমোৱা নাই হয়তো প্লাছ কৰি পেলাই মই কৈছিলোঁ নেকি এইটো মেক্সিমাম আপোনাৰ 40,000 23,000 13,000 18,000 এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এমাউণ্ট কিছুমান বহুতে এয়া ট্ৰেডিঙৰ টকা বুলি দাবী কৰিলেও সেই দাবী নচ্ছাত কৰিছে শাখা প্ৰবন্ধকগৰাকীয়ে আৰু এই PMFBY বুলি আহিছে PMFBY ডিছবাৰ্চমেণ্ট বুলি এনেকুৱাকৈ আহিছে আৰু অলৰেডি এইটো কনফাৰ্ম হৈ গৈছোঁ আমি আৰৰ পৰা ফোন কৰিছে আমাক এইটো মিছা কথা সম্পূৰ্ণ সেইটো হ'বই নোৱাৰে আগতেও সোমাইছিল একবাৰ এনেকুৱাকৈ গতিকে সেইটো ট্ৰেডিঙৰ পইচা হ'বই নোৱাৰে এইটো হৈছে এতিয়া গোটেইবিলাকে শুনিছে না পাব্লিছ হৈ গৈছে অলৰেডি গতিকে সকলোৰে মানে ভাবিছে আমাৰ তাতো সোমাইছে নেকি এনেকুৱাকৈ চাব আহিছে গোটেইবিলাকে এটা কথা ঠিক এই ধনৰ উৎস কি সেয়া হয়তো তদন্তত পোহৰলৈ আহিব কিন্তু এই ধনেৰে যে বহু দৰিদ্ৰ লোকৰ মুখত যে হাঁহি বিৰিঙাব সেয়া নিশ্চিত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ সহযোগত নিউজ এক্স ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা